নমস্কাৰ মহাসংগ্ৰামলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি ৬ নং দফা সন্দৰ্ভত ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া বিজেপি চৰকাৰ দুমুখীয়া দাড়ি কমা নিদিয়াকৈ ৰূপায়ণ কৰিব পাৰে ৬ নং দফা এতিয়া হিমন্তই কৈছে কাৰ্যকৰী নকৰো অসম ৰক্ষা নকৰে তেওঁলোকে অসম বিক্ৰীহে কৰিব অসমীয়া জাতি পুনৰ প্ৰতাৰণা কৰিলে বিজেপি বৰছলাত ৰিপুন বৰাৰ এই মন্তব্য পুনৰ কৈছো ৬ নং দফা সন্দৰ্ভত ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া বিজেপি চৰকাৰ দুমুখীয়া দাড়ি কমা নিদিয়াকৈ ৰূপায়ণ কৰিব পাৰে ৬ নং দফা এতিয়া হিমন্তই কৈছে কাৰ্যকৰী নকৰো অসম ৰক্ষা নকৰে তেওঁলোকে অসম বিক্ৰীহে কৰিব অসমীয়া জাতিক পুনৰ প্ৰতাৰণা কৰিলে বিজেপিয়ে বৰছলাত ৰিপুন বৰাৰ এই মন্তব্য কৈছিল যে অসম চুক্তি আখৰে আখৰে পালন কৰি তেওঁলোকে কৈছিল সেইজন দেখোন আজি হিমন্ত বিশ্বক মনত পেলাই দিছোঁ সেইজন অমিত শ্বাহে পাৰ্লিয়ামেণ্টত কৈছিলে যে যিদিনা অসম চুক্তিৰ ৰিকমেণ্ডেশ্যন পাম ৬ নং দফাৰ সেইদিনা আমি দাড়ি কমা বাদ নিদিয়াকৈ আমি ৰূপায়ণ কৰিম গতিকে আজি সেইজনেই তেনেকৈ কৈছে গতিকে এওঁলোকৰ এইবিলাক দুমুখীয়া অসমখন বিক্ৰী কৰিছে অসম চুক্তি এওঁলোকৰ উদ্দেশ্য নহয় অসম বিক্ৰী কৰিব লাগে এপিনৰ পৰা বিক্ৰী কৰি গৈছে অসম শেষ কৰিব লাগে অসমীয়া জাতিত পুনৰ প্ৰতাৰণা এবাৰ নাই ডেফিনেটলি পুনৰ প্ৰতাৰণা আৰু সেইকাৰণে আমি কংগ্ৰেছ দল আহিছোঁ আমি অসম বচাওঁ আমাৰ শ্লোগান সেইকাৰণে হৈছে অসম বচাওঁ পুনৰ শিৰোনামত অসম চুক্তিৰ ৬ নং দফা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা মন্তব্যৰ পিছতে ৰাজ্যত এতিয়া দফা ৬ ধুমুহা হিমন্ত বিশ্বৰ মন্তব্য ৬ নং দফা ৰূপায়ণ কমিটিৰ পৰামৰ্শ কাৰ্যকৰী কৰাটো অসম্ভৱ আইনমতে সম্ভৱ নহয় কমিটিৰ পৰামৰ্শ ৰূপায়ণ কমিটিৰ আসন সংৰক্ষণৰ পৰামৰ্শ ৰূপায়ণ কৰাটো অসম্ভৱ চৰকাৰী চাকৰিত ১০০% সংৰক্ষণৰ পৰামৰ্শ দিছিল কমিটিয়ে ৫০%ৰ অধিক আসন সংৰক্ষণ সংবিধানৰ বাহিৰত ৬ নং দফা ৰূপায়ণ কৰি আছো কিন্তু কমিটিৰ পৰামৰ্শ ৰূপায়ণ কৰিব নোৱাৰো কমিটিৰ পৰামৰ্শক কমিটিৰ আশা বা দাবী বুলিহে আখ্যা কৰিলে হিমন্ত বিশ্ব শৰ্মা Clause 6 of what? Clause 6 of Assam Accord কেতিয়া implement কৰিব লাগিলে মই কম next immediately. But আপুনি যদি কয় recommendation of this expert বুলি then I have my reservation. Expert of but there is a difference because the recommendation given by the Clause 6 committee are far from the legal realities of this country. They have recommended certain things which Supreme Court of India has said that you cannot do this. So how can I implement certain things? Moi keneke teolokor recommended to implement korim job Supreme Court e koise tumi noara koribo. So either Supreme Court ko bujabo lagibo nohole legal luminaries sokolor paramorkho lobo lagibo. Clause 6 committee jikhon expert committee asil teolokor nije janise je ami kenekwa paramorkho disu ebor এই গভর্নমেন্ট ইমপ্লিমেন্ট কৰিব নোৱাৰে সেইকাৰণে তাতে লিখি দিছে যে আপোনালোকে লিগেলক আৰু ষ্টাডি কৰিব আমি যিবোৰ ৰিকমেন্ডেশন দিছো ইন এ ওয়ে দোজ আর ট্রানজিশনাল এডভাইস দোজ আর এডভাইস হুইচ আর বেসিক্যালি এ মই তো ভাবো দোজ ওয়্যার নট রিকমেন্ডেশন দোজ ওয়্যার দে আর এক্সপেক্টেশন ইয়া রিকমেন্ডেশন হলে তো দে উড হ্যাভ কনসাল্ট সুপ্রিম কোর্ট জাজমেন্ট 50% এর উপর তো কোনো রিজার্ভেশন হ'ব নোৱাৰে বুলি দেয়ার ইজ আ জাজমেন্ট ফ্রম কনস্টিটিউশন বেঞ্চ Yeah, recommend Korea is 100%. So how can somebody force me to defy Supreme Court of India? I cannot. This clause 6 should be implemented, but recommendation of the clause 6 committee should not be implemented till it is vetted by legal. অসম চুক্তি সন্দৰ্ভত পুনৰ এতিয়া সৰব হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা অসম চুক্তি আখৰে আখৰে পালন হ'বই লাগিব চুক্তি প্ৰতিটো দফা ৰূপায় নোহোৱালৈ ক্ষান্ত নোহোৱাৰ হুংকাৰ দিলে আছুৱে বৃহস্পতিবাৰে এক সংবাদ মেলৰ আয়োজন কৰি এই মন্তব্য কৰে সভাপতি দীপাংক নাথে বিপ্লৱ শৰ্মাৰ উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে কেন্দ্ৰই সেইবাবে মুখ্যমন্ত্ৰীৰ হাততে প্ৰতিবেদন থাকি গ'ল বুলি মন্তব্য কৰে সভাপতিগৰাকীয়ে অসম চুক্তি সন্দৰ্ভত এজন মন্ত্ৰীয়ে কৰা মন্তব্য অতি দুৰ্ভাগ্যজনক আখ্যা দিলে আছুৱে নিৰ্দিষ্ট সময়ৰ ভিতৰত অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ সমিতিৰ প্ৰতিবেদনখন যুগুত কৰি দাখিল কৰা হৈছিল
আৰু যোৱা বছৰ 25 ফেব্ৰুৱাৰী তাৰিখে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত এই প্ৰতিবেদন দিয়া হৈছিল। এটা বছৰ হ'ব আৰু কেইদিনমান বাকী আছে। এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ওচৰত প্ৰতিবেদনখন দাখিল কৰিব পৰা নাই। আৰু এই বিষয়টো এগৰাকী তেখেতৰ মন্ত্ৰী পৰিষদৰ এগৰাকী বিশ্বস্ত মন্ত্ৰীৰ দ্বাৰা এই কথাটো যোৱাকালি সংবাদমেলযোগে তেওঁ কৈছে যে প্ৰতিবেদনখনত বিভিন্ন ধৰণৰ সাংবিধানিক সা-সলনি কৰিব লাগিব। গোটেই কথাটো এইকাৰণে কৈছোঁ যে এই কথাটো ক'ব কাৰণে তেখেতে এখতিয়াৰৰ বাহিৰত কথাটো কৈছে, কাৰণ অসম চুক্তিৰ 6 নম্বৰ দফা সমিতিৰ যিটো ৰিপৰ্ট প্ৰস্তুত কৰা হৈছিল, সেই প্ৰস্তুত কৰা সময়ত এই কথাটো স্পষ্টকৈ কোৱা হৈছিল, বা যেতিয়া ৰাজহুৱা কৰা হৈছিল ৰিপৰ্টটো সেই সময়তো কোৱা হৈছে যে কেইবাটাও কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ কথা তাত উল্লেখ কৰা হৈছিল। আৰু দফাসমূহ কোনটো কিদৰে ইমপ্লিমেণ্ট কৰা হ'ব, সংবিধানৰ কোনটো দফা পৰিৱৰ্তন কৰি তাত সোমাব লাগিব, এই সকলো কথা তাত দেখুৱাই দিয়া আছে। গতিকে অসম চুক্তিৰ 6 নম্বৰ দফা কনষ্টিটিউশ্যনেল ছেফগাৰ্ড বুলি কৈ কনষ্টিটিউশ্যনৰ এমেণ্ডমেণ্ট নোহোৱাকৈ কৰিব খোজাটোৱে ডাঙৰ কথা নহয়। অকল মানুহক আভুৱা ভৰি মিছা কথা কৈ আৰু মানুহক বিপথে পৰিচালিত কৰিবৰ কাৰণে যোৱাকালি মন্ত্ৰীগৰাকীয়ে এনেকুৱা বক্তব্য ৰাখিছে। আৰু আটাইতকৈ ডাঙৰ কথা, অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই গোটেই বিষয়টোত 6 নম্বৰ দফা ৰূপায়ণ কৰা বিষয়টোত ব্যৰ্থ হৈছে, কাৰণ তেওঁ কাণ্ডজ্ঞানহীনভাৱে অসমীয়া জাতিৰ স্বাৰ্থ ৰক্ষা কৰিম বুলি শাসনৰ গাদী দখল কৰি তেওঁ উচ্চস্তৰীয় সমিতিয়ে দিয়া ৰিপৰ্টটো তেওঁ এতিয়া ইমপ্লিমেণ্টৰ কাৰণে এক ঢাপ আগবাঢ়িব নোৱাৰিলে। সংবিধানৰ দোহাই দি যিগৰাকী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কমিটিৰ পৰামৰ্শ ৰূপায়ণ কৰাটো অসম্ভৱ বুলি নতুনকৈ অসমবাসীক বুজাব বিচাৰিছে, সেইগৰাকী মন্ত্ৰীয়ে সংবিধানৰ 371 অনুচ্ছেদৰ অধীনত কমিটিৰ পৰামৰ্শ ৰূপায়ণৰ বাবে চৰকাৰ আগ্ৰহী বুলি এটা সময়ত মন্তব্য কৰিছে। কমিটিখনে ৰিকমেণ্ডেশ্যন দিয়াৰ পিছত ইয়াৰ গোটেই ৰিকমেণ্ডেশ্যনখিনি সংবিধানৰ 371 নম্বৰ ধাৰাত ইয়াক সন্নিৱিষ্ট কৰিব লাগে, যাতে এই লিগেল চেলেঞ্জৰ ওপৰত থাকে, আইনী প্ৰক্ৰিয়াই যাতে এইখিনিক চেলেঞ্জ কৰিব নোৱাৰে। তাৰ কাৰণে এই গোটেই ৰিকমেণ্ডেশ্যনখিনিক আৰ্টিকল 371 যেনেকৈ ছিকিম নাগালেণ্ডৰ কাৰণে বিশেষ প্ৰাৱধান আছে সংবিধানত, সেই আৰ্টিকল 371ৰ অন্তৰ্ভুক্ত কৰিব লাগে। মৌলিকভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়া এই দিশতো সন্মত হৈছিল যে কমিটিয়ে যদি আৰু সংবিধান সংশোধন কৰি হলেও অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপি চৰকাৰে। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাৰ বিশেষ অধিৱেশনত এই মন্তব্য কৰিছিল। পুনৰ এবাৰ জনাইছো, যিহেতু 6 নং দফাক লৈ বৰ্তমান এক উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে, তেনে সময়তে আমি জনাব বিচাৰিছো যে সংবিধান সংশোধন কৰি হলেও অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপি চৰকাৰে। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাৰ বিশেষ অধিৱেশনত এই মন্তব্য কৰিছিল। খবৰ আৰু আছে, সময় এটি বিৰতি। স্বাগতম বিৰতিৰ পাছত। ৰাজ্যত বলিছে এতিয়া গৰম নিৰ্বাচনী বতাহ। মহাজোঁটেই নহয়, আসন ভাগ বতৰাক লৈও বিজেপি অগপৰ মাজত এতিয়া অৰিয়াঅৰি। কেইখনমান আসনত বুজাপৰা হোৱাৰ বিপৰীতে আন আসনত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰাৰ ইংগিত দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে চৰকাৰে অসমত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ দিনাই আঞ্চলিক গণমৰ্চা আৰু সংযুক্ত আঞ্চলিক দলে পৃথককৈ সংবাদমেল পাতি চৰকাৰলৈ এৰিলে কেইবাটাও প্ৰশ্ন। সন্মুখত মহাসংগ্ৰাম 2021 আৰু এই হাই ভল্টেজ ৰাজনৈতিক যুঁজত এতিয়া অৱতীৰ্ণ হ'বলৈ সাজু হৈছে শাসক বিৰোধী। প্ৰত্যেকটো সমষ্টিতে এতিয়া সীমাহীন ব্যস্ততা প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মাজত। বিভিন্ন ইস্যুৰে শাসক বিৰোধীয়ে অভিযোগ প্ৰত্যাঅভিযোগেৰে গৰম কৰি তুলিছে ৰাজ্যৰ ৰাজনৈতিক বতাহ।
কোনে লাভ কৰিব প্ৰাৰ্থিত্ব, কোন বঞ্চিত হ'ব টিকটৰ পৰা, কেনেদৰে সম্ভৱ হ'ব ৰাজনৈতিক দলসমূহৰ মাজত আসন বুজাবুজি, এনে নানান চৰ্চাৰে এতিয়া যথেষ্ট আকৰ্ষণীয় হৈছে 2021 চনৰ বিধানসভা নিৰ্বাচনী বতাহ। বৰ্তমান কি পৰ্যায়ত আছে বহু চৰ্চিত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মাজত আসন বুজাবুজি, কেনেদৰে সমীকৰণ অব্যাহত আছে আসন বুজাবুজিক লৈ দুয়োটা দলৰ মাজত। অগপ বিজেপিৰ আসন বুজাবুজিক লৈ নতুন নতুন সমীকৰণ সৃষ্টি হৈ আছে আৰু এনে সময়তে বুধবাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বৃন্দাবন গোস্বামীয়ে। তেওঁ কৈছে যে যি সমষ্টিকেইটাত অগপ ইতিমধ্যে দখল কৰি আছে সেই সমষ্টিবিলাক বিজেপিক এৰি নিদিয়ে আৰু লগতে কৈছে তেওঁ তেজপুৰত নিৰ্বাচন খেলাৰ কথা। দলৰ শেহতীয়া কাৰ্যনিৰ্বাহকত এটা সিদ্ধান্ত হৈছে যে 14খন আসনত অসম গণ পৰিষদে জয়যুক্ত হৈছিল, এই 14খন আসনত অসম গণ পৰিষদে প্ৰতিদ্বন্দ্বিতা কৰিব। তেজপুৰ আসনখন অগপৰ হাতত থাকিব, দলৰ এইটো সিদ্ধান্ত। ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে এক গুৰুত্বপূৰ্ণ মন্তব্য, বিচাৰিলেই মিত্ৰদল অগপক 40টা সমষ্টি এৰি নিদিয়ে। আমি অসমৰ বৰ্তমান ৰিয়েলিটি আৰু ৰাজনৈতিক পৰিৱেশৰ লগত সংগতি ৰাখি গণপৰিষদ দলৰ মান মৰ্যাদা তেওঁলোকৰ ইতিহাসক সন্মান জনাই তেওঁলোকক যিখিনি চিট আমি আগবঢ়াব লাগে মিলা মিছাৰ মাজেৰে আমি আগবঢ়াম। কিন্তু তেওঁলোকে যদি কয় যে আগতে আমি 40টা চিটত প্ৰতিদ্বন্দ্বিতা কৰিম, তেতিয়াহ'লে মই ভাবোঁ যে মিনিমাম এটা চিটত আমাৰ ঐক্যমত হ'ব, বাকী চিটবিলাকত বন্ধুত্বপূৰ্ণ হ'ব। আমি উঠিবতো হাক নিদিওঁ, কাৰণ উঠিব খুজিলে আমি কিয় মানা কৰিম। ইফালে অগপ বিজেপিৰ আসন বুজাবুজিক লৈ আমবাৰীত বুধবাৰে এখন মিটিং অনুষ্ঠিত হৈছিলে আৰু এই মিটিঙত এটা সিদ্ধান্ত হৈছিলে যে হাজো সমষ্টিটো অগপক এৰি দিয়াৰ কথা। আৰু ইয়াৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাজোৰ বিধায়িকা হোমন হৰিপ্ৰিয়াই কৈছে যে হাজো সমষ্টিত অগপৰ অটোও নাই। হাজোততো এজিপিৰ অটোকে ক'তোতে নাই, ৰাস্তা ঘাটেও নাই, ক'তো আনকি ক'তোতে মই হাতী খোজটোও দেখা নাই। গতিকে ইয়াতেতো হাতী নাই, হাতী আপুনি বিচাৰি যাব লাগিব, বেলেগ সমষ্টিত যাব লাগিব। ইয়াতেতো আৰু বিজেপিৰে টিকেট পাব, বিজেপিৰ যাকে দিয়ে, কিন্তু বিজেপিৰে টিকেট হ'ব হাজো সমষ্টিত। অৱশ্যে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কৈছে আসন বুজাবুজি সন্দৰ্ভত এতিয়াও কোনো চূড়ান্ত সিদ্ধান্ত হোৱা নাই, যদি কোনোবাই কিবা কৈছে সেয়া সম্পূৰ্ণ ব্যক্তিগত সিদ্ধান্ত। কোনোবাই যদি অনানুষ্ঠানিক যদি ক'ৰবাত কিবা আলোচনা কৰিছে মই নাজানো, কিন্তু ৰাষ্ট্ৰীয় সভাপতিৰ লগত বা ৰাজ্যিক সভাপতিৰ লগত এতিয়াও কোনো আনুষ্ঠানিক আমাৰ সভা বা আলোচনা অসম গণ পৰিষদৰ লগত হোৱা নাই। বিজেপিটো এতিয়া টিকট বিচাৰি সমষ্টি ওলাইছে নতুন নতুন টিকটৰ দাবীদাৰ। বৃহস্পতিবাৰে মহানগৰীত জয়ন্ত দাসে বাহিৰ কৰিলে এক সমদল। যে আমাৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি মহোদয়, ৰাজ্যিক সভাপতি মহোদয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্ব ইতিমধ্যে ঘোষণা কৰিছে যে ছাৰ্ভেৰ ওপৰতহে এইবাৰ টিকেট দিব। আৰু ছাৰ্ভেৰ ওপৰত যদি সঁচাই টিকেট দি দিলে মই টিকেট পালোৱে, কাৰণ মোৰ যে চাৰিওপিনে আপোনালোকেও জানে যে গাঁৱে গাঁৱে ঘৰে ঘৰে আজিৰ তাৰিখত মোক ৰাইজে একচেপ্ট কৰিছে, বিচাৰিছে। যি সময়ত নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠিছে, যি সময়ত ৰাজনৈতিক দলসমূহৰ মাজত বোকা ছটিওৱাৰ খেল তুংগত, তেনে সময়তেই এতিয়া একাংশ বিৰোধী দলে আক্ৰমণৰ লক্ষ্য কৰি লৈছে শাসকীয় পক্ষক, এৰিছে বিভিন্ন প্ৰশ্নবাদ। ৰাজ্যত এতিয়া নিৰ্বাচনৰ বতাহ বলিছে আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কেইবাটাও প্ৰকল্পৰ অসমত আধাৰশিলা স্থাপন কৰিছে। আৰু এনে সময়তে মহাজোঁট বন্ধা আঞ্চলিক গণমৰ্চাৰ সভাপতি অজিত ভূঞা, কংগ্ৰেছৰ লগত যিটো দলে মহাজোঁটত চামিল হৈছে, অজিত ভূঞাই এখন সংবাদমেল পাতি তেওঁ প্ৰথমতে চৰকাৰৰ সমালোচনা কৰিছে যে ৰাজ্যত এতিয়া আধাৰশিলাৰ ৰাজনীতি, স্কুটিৰ ৰঙা স্কুটিৰ ৰাজনীতি আৰু এইবিলাক চলি আছে। লগতে তেওঁ চৰকাৰলৈ কেইবাটাও প্ৰশ্ন তুলিছে। 6 নম্বৰ দফা কাৰ্যকৰী কৰাৰ উমঘামেই নাই, ক'ত আছে 6 নম্বৰ প্ৰতিবেদন? বিমান কোঠৰ আশে পাশে থকা 3000 বিঘা মাটি ল'লে আদানীয়ে, কিয় এবাৰলৈও মাত নামাতিলে মুখ্যমন্ত্ৰীয়ে? অসম্পূৰ্ণ হৈয়ে থাকিল NRC। ভূমিহীন খিলঞ্জীয়াক ভূমিপট্টা দিয়া বুলি কৰা দাবীৰ সত্যতা প্ৰমাণৰ প্ৰত্যাহ্বান। ব্ৰহ্মপুত্ৰৰ খনন, সুৰংগ নিৰ্মাণৰ প্ৰস্তাৱেই নাই কেন্দ্ৰৰ। জনকল্যাণকামী চৰকাৰ নহয়, এইখন হিতাধিকাৰী সৃষ্টি কৰা চৰকাৰ। এখন চৰকাৰ যি কেৱল হিতাধিকাৰী সৃষ্টি কৰিছে আৰু তেওঁলোকৰ ভোটত নিৰ্বাচন জিকিব বুলি ক'ব পাৰিছে ৰাজহুৱাকৈ, কোনো ধৰণৰ বিকাশৰ কথা নাই, অৰ্থনৈতিক উন্নয়নৰ কথা নাই। আনহাতে একেটা দিনতে উলুবাৰীত সংযুক্ত আঞ্চলিক দলে আন এখন সংবাদমেল আয়োজন কৰে। অৰূপ বৰবৰা আৰু জাহ্নু বৰুৱা দলটোৰ নেতা, তেওঁলোকে সংবাদমেলখন সম্বোধন কৰে আৰু সংবাদমেলখনৰ আৰম্ভণিতেই অৰূপ বৰবৰাই কয় যে মই আজি কাকো গালি গালাজ পাৰিবলৈ এই সংবাদমেলখন পতা নাই। আৰু দুয়োজনে চৰকাৰলৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে। বিগত 5 বছৰত কিমান জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰা হ'ল? কিমান নিযুক্তি দিলে? 20 লাখ টকীয়া পেণ্ডেল পাতি নিযুক্তি পত্ৰ দিয়াৰ যুক্তি ক'ত? কিমান ছোৱালী বিয়া হোৱাৰ বাবে চৰকাৰে এতলাকৈ সোণ দিলে? ইয়াৰ লগতে আৰু এটা প্ৰশ্ন কৰিছে
2016-17 বৰ্ষত তেওঁলোকে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে হিতাধিকাৰীৰ সৃষ্টিয়ে ৰাজ্যত অৰ্থনীতিৰ উন্নয়ন নকৰে কিন্তু এতিয়া ৰাজ্য চৰকাৰে কি কৰিছে এই প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্য চৰকাৰলৈ Instead, we need to initiate growth-led schemes and programs, and each rupee so invested should multiply several times. এই ব্যক্তিগত হিতাধিকাৰী আঁচনিবোৰৰ পৰিৱৰ্তে আচলতে ৰাজ্যিক চৰকাৰখনে গ্ৰ'থ ৰিলেটেড আঁচনি ল'ম বুলি কৈছিল। আৰু তাৰ পৰৱৰ্তী 4 বছৰ কি কৰিছে হিতাধিকাৰী ব্যক্তিগত হিতাধিকাৰী এইটো লাভ হ'ল। অহা 22 ফেব্ৰুৱাৰীত পুনৰবাৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যুদ্ধকালীন তৎপৰতাৰে নিৰ্মাণ চলিছে জনসভাৰ স্থলীৰ সুবিশাল মঞ্চ হেলিপেড উপপথৰ কাম শ বনুৱাই নামি পৰিছে এই কামত চিলাপথাৰৰ কোলাজান চিতলমাৰী পথাৰত হ'বলগীয়া জনসভাত প্ৰায় 5 লক্ষাধিক লোকৰ আগমনৰ বাবে সুবিশাল পথাৰৰ চৌপাশে এতিয়া ব্যস্ততা বৃহস্পতিবাৰে বিয়লি ভাগত ইতিমধ্যে চিতলমাৰী পথাৰত কাম কাজৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু লগতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই আৰু লগত আছিল আৰক্ষীৰ শীৰ্ষ বিষয়া প্ৰধানমন্ত্ৰী গৰাকীয়ে জনসভা সম্বোধন কৰিবলগীয়া চিতলমাৰীত প্ৰতিদিনে উপস্থিত থাকি স্থানীয় সাংসদ প্ৰধান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে নিৰীক্ষণ কৰিছে প্ৰতিটো দিশ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সময়ত সমাগত যদিও সেইখন সভাই শিখৰখন বৃহৎ জনসভাত অংশগ্ৰহণ কৰিবলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী আৰু এইখন সভাতে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেল আৰু প্ৰাকৃতিক গেছৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা মুকলি কৰাৰ লগতে ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শুভ উদ্বোধনো কৰিব আগবঢ়াইছো আমাৰ সাংবাদিক মন বিকাশ বৰগোহাঁইৰ প্ৰতিবেদন আৰু বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ অহা 22 তাৰিখে আমি উপস্থিত থকা এই কোলাজান চিতলমাৰীৰ পথাৰত উপস্থিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশৰ হকে তেওঁ কেইবাটাও প্ৰকল্প শুভ উন্মোচন কৰিব আৰু সমান্তৰালকৈ ধেমাজিৰ আভিযান্ত্ৰিক মহাবিদ্যালয় উদ্বোধন আৰু শুৱালকুছিৰ যি আভিযান্ত্ৰিক মহাবিদ্যালয় আধাৰশিলা কৰিব এই চিতলমাৰীৰ পথাৰত আৰু এই জনসভাত অংশগ্ৰহণ কৰিবলৈ থকা স্থানত ইতিমধ্যে প্ৰস্তুতি প্ৰায় তুংগত উঠিছে আৰু এই মুহূৰ্তত আমি যাব বিচাৰিম এই সভাখনৰ প্ৰস্তুতি কিদৰে আগবাঢ়িছে স্থানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া আমাৰ সৈতে আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম যে এই যি আচলতে বিশাল জনসভা ইয়াত অনুষ্ঠিত হ'ব আৰু যিহেতু পুৱা গধূলি ইতিমধ্যে নিশাৰ ভাগতো ইয়াতে কাম কাজ চলিছে অগ্ৰগতি কেনেধৰণে হৈছে আমি তেখেতৰ পৰা জানিব বিচাৰিম পোনপ্ৰথমে আমি বিধায়ক ডাঙৰীয়া আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম যিহেতু প্ৰধানমন্ত্ৰীগৰাকী অহা 22 তাৰিখে আহিব কেনেধৰণৰ প্ৰস্তুতি চলিছে কিমান লোকৰ সমাগম ঘটিব ইয়াততো আমি আশা ৰাখিছোঁ যিটো প্ৰিপেৰেশ্যন আছে 5 লাখতকৈ অধিক মানুহ আমি আশা ৰাখিছোঁ মোৰ সমষ্টিৰ পৰা অকল জোনাই সমষ্টিৰ পৰাই আমি 1 লাখ মানুহ আমি প্ৰস্তুতি চলাইছোঁ আমি ৰাতিপুৱা জোনাইত গোটেই ঘূৰিলোঁ জোনাই বহুত মিটিং কৰিলোঁ তাৰমানে মানুহ প্ৰধানমন্ত্ৰীক ধন্যবাদ দিয়াৰ কাৰণে যে এইটো এটা আমাৰ এই অঞ্চলৰ ইতিহাসৰ কাৰণে এইটো এটা সঁচা ভাবিব নোৱাৰা বিষয় যে নিজৰ 5 বছৰ কাৰ্যকালত তিনিবাৰ ধেমাজি জিলাত প্ৰধানমন্ত্ৰী এজনে দেখা দিয়াটো মই ভাবোঁ যে ধেমাজি জিলাৰ নিচিনা এটা সৰু জিলা পিছপৰা জিলাত দেখা দিয়াটো মই ভাবোঁ যে একদম সঁচাকৈ আদৰণীয় আৰু এখেত যেতিয়াৰ পৰা দায়িত্ব লৈছে তেতিয়াৰ পৰা ধেমাজি জিলা আৰু এতিয়া পিছ পৰি থকা নাই আৰু আমি এই মুহূৰ্তত যাব বিচাৰিম ইয়াৰ আমাৰ লখিমপুৰ লোকসভাৰ স্থানীয় সাংসদ প্ৰধান বৰুৱা আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম যিহেতু প্ৰধানমন্ত্ৰীগৰাকী এই স্থানত উপস্থিত হৈ কেনেধৰণৰ প্ৰস্তুতি কেনেধৰণে আপোনালোকে কৰিছে প্ৰস্তুতি পূৰ্ণদমত চলি আছে আৰু সময় আগতেই প্ৰস্তুতি সম্পূৰ্ণ হ'ব আৰু এইটো আমাৰ মোদী ডাঙৰীয়াৰ চতুৰ্থটো আমাৰ জিলাখনলৈ ভ্ৰমণ আৰু এই চতুৰ্থত ইয়াৰ আগৰ কিবাৰ ভ্ৰমণতকৈ আৰু অধিক আমি জনসাধাৰণ ইয়াত সমবেত কৰাৰ কাৰণে আমি প্ৰস্তুতিটো লৈছোঁ গতিকে আশা ৰাখিছোঁ আমাৰ জিলাখনৰ ৰাইজে আমাক সহযোগ কৰিব জোনাইবাসী ৰাইজে আমাক সহযোগ কৰিব গতিকে আমাৰ দলৰ কৰ্মকৰ্তাসকলেও নিজৰ অঞ্চলত তেওঁলোকে দলৰ কৰ্মকৰ্তাসকলক ৰাইজক এই সভালৈ অনাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি লৈছে মোদী ডাঙৰীয়াৰ যি নেতৃত্ব এই নেতৃত্বই সমগ্ৰ ভাৰতবৰ্ষখনকে আগুৱাই লৈ গৈছে আৰু আত্মনিৰ্ভৰশীল ভাৰত